নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ বাবে পেডাগজিৰ কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰিম আৰু এটো দ্বিতীয়টি ভিডিঅ' প্ৰথম ভিডিঅ'ত আমি কিছু কুৱেশ্যন আনসাৰ ডিসকাস কৰিছিলো আৰু আজি দ্বিতীয়টি ভিডিঅ'ত আমি পুনৰ কিছু ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ আমি ডিসকাস কৰিম তো এইখিনিতে মই আপোনাক জনাব বিচাৰিছো যে পেডাগজিৰ পেইড ক্লাছ আমাৰ অলৰেডি ষ্টাৰ্ট হৈছে তো তাত কভাৰ কৰা হ'ব ভিডিঅ' লেকচাৰ প্ৰতিটো টপিকৰ ভিডিঅ' লেকচাৰ থাকিব তাৰ কি কুৱেশ্যনছ হ'ব পাৰে সেই কুৱেশ্যনছ বিলাক ডিসকাশন কৰা হয় আৰু পিডিএফ নোটছ থাকিব অসমীয়া আৰু ইংৰাজী দুটা ভাৰ্চনৰ পিডিএফ নোটছ বিলাক দিয়া হৈছে আৰু মক টেষ্টও প্ৰভাইড কৰা হ'ব গতিকে ক্লাছ অলৰেডি ষ্টাৰ্ট হৈছে 13-14টা মান ক্লাছ অলৰেডি গৈছে গতিকে যিসকলে জয়েন হ'ব বিচাৰে এতিয়াও জয়েন হ'ব পাৰিব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু আগৰ ক্লাছসমূহ সকলো ৰেকৰ্ডেড আছে সেইবিলাকো আপোনালোকে চাব পাৰিব গতিকে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে ডেসক্ৰিপচন বক্সত থকা লিংকত গৈ আপোনালোকে ডাইৰেক্টলি পাৰচেজ কৰিব পাৰে তাৰ পিছতো আপোনালোকে এপটো ডাউনলোড কৰিব পাৰিব ঠিক আছে গতিকে যিসকল ইন্টাৰেষ্টেড হয় তেওঁলোকে এবাৰ চেক কৰি চাব পাৰে তো এতিয়া আমি কুৱেশ্যন আনসাৰ বিলাক ডিসকাস কৰিছো প্ৰথম কুৱেশ্যনটো লৈকে আহিছো সো ফাৰ্স্ট কুৱেশ্যনটো ইয়াতে সুধিছে যে হুইচ অফ দ্য ফলোইং ইজ দ্য কোৱালিটি অফ এ গুড টিচাৰ যে নিম্নোক্ত কোনটো এজন ভাল শিক্ষকৰ গুণ ইয়াতে এজন ভাল শিক্ষকৰ গুণ বা কোৱালিটিৰ কথা সুধিছে তো অপচনছ বিলাক দিয়া হৈছে ইয়াতে ছাত্ৰক শিকিবলৈ উৎসাহিত কৰা পাঠ্যক্ৰম সময়ত সম্পূৰ্ণ কৰা ভাল ফলাফল প্ৰদৰ্শন আৰু ছাত্ৰ ছাত্ৰীক টকা প্ৰস্তুত কৰাত সহায় কৰা গতিকে ইয়াৰ কোনটো ভাল কোৱালিটি হ'ব হেতু হল প্ৰশ্ন গতিকে অপচনছ বিলাক আমি ভালদৰে পঢ়ি চাব লাগিব কাৰণ অপচনছ বিলাক বহুত ক্লোজ দিব অপচনছ বিলাকৰ মাজত আমি কম্পেয়াৰ কৰি চাব লাগিব যে কোনটো সকলকে বেছি এপ্ৰোপ্ৰিয়েট হ'ব আৰু ইয়াত এপ্ৰোপ্ৰিয়েট হ'ব অপচন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ ইনডিউসেস দ্য students to learn যে ছাত্ৰক শিকিবলৈ উৎসাহিত কৰা যে ল'ৰা ছোৱালীক আমি শিকিবলৈ উৎসাহিত কৰাব লাগিব হিয়তক মোটিভেট কৰিব লাগিব আৰু এজন শিক্ষক এজন ভাল মোটিভেটৰ হোৱাটো উচিত গতিকে ল'ৰা ছোৱালীক তেওঁ মোটিভেট কৰিব পৰা হ'ব লাগিব হেতু তেওঁ আটাইতকৈ ভাল এটা গুণ হ'ব এতিয়া প্ৰশ্ন হ'ব পাৰে যে তেওঁ কোৰ্স সময়মতে শেষ কৰিব লাগিব হেতু এটা ভাল কোৱালিটি হ'ব পাৰে তেওঁ গুড ৰিজাল্ট দিব পাৰিব লাগিব হেতু এটা কোৱালিটি হ'ব পাৰে বা ভাল তেওঁ নোটছ দিব পৰা হ'ব লাগিব বা ল'ৰা ছোৱালীক নোটছ বনোৱাৰ ক্ষেত্ৰত হেল্প কৰিব পৰা হ'ব লাগিব তো এইবিলাকো হ'ব লাগিব কিন্তু আমি যদি কম্পেয়াৰ কৰি চাওঁ সকলোকে ইম্পৰ্টেন্ট হৈছে তেওঁক মোটিভেট কৰা ল'ৰা ছোৱালীক উৎসাহিত কৰাটো সকলোকে ইম্পৰ্টেন্ট হয় আৰু তেওঁ যদি উৎসাহিত কৰিব পাৰিছে তেনেহ'লে ডেফিনেটলি তেওঁ কোৰ্সৰ সময়মতে শেষ কৰিব পাৰিব বা তেওঁ ভাল এটা ৰিজাল্টও দিব পাৰিব ল'ৰা ছোৱালী যদি পঢ়াত যদি মোটিভেট হয় ডেফিনেটলি ভাল ৰিজাল্ট হ'ব ল'ৰা ছোৱালী আৰু তেওঁ ভাল নোটছ প্ৰিপেয়াৰ কৰাটো সহায় কৰিব পাৰিব গতিকে এই গোটেইকেইটাই এক নম্বৰ অপচনৰ ভিতৰত ইনক্লুড হৈ আছে গতিকে সেই কাৰণে আমি যদি কম্পেয়াৰ কৰি চাওঁ সকলোতকে উত্তম যেটো এনসাৰ হ'ব হেতু হ'ব অপচন নম্বৰ এ হ'ব গতিকে ছাত্ৰক শিকিবলৈ উৎসাহিত কৰা ঠিক আছে নেক্সট কুৱেশ্যনটো লৈকে গৈছো তো ইয়াতে সুধিছে নন ৰিফ্লেক্টিভ লাৰ্নিং ইজ এ প্ৰসেছ অফ যে ইয়াত সুধিছে প্ৰতিফলন বহিৰ্ভূত শিক্ষণ হৈছে যে নন ৰিফ্লেক্টিভ লাৰ্নিং ইজ এ প্ৰসেছ অফ কিহৰ প্ৰসেছ হয় নন ৰিফ্লেক্টিভ তো ইয়াতে আমি জানিব লাগিব যে ৰিফ্লেক্টিভ লাৰ্নিং নো কি বা নন ৰিফ্লেক্টিভ লাৰ্নিং কি সেই বিষয়ে আমি ইয়াতে জানিব লাগিব সো প্ৰথমে আমি কি জানিব লাগিব ৰিফ্লেক্টিভ লাৰ্নিং কি সেই বিষয়ে আমি জানিব লাগিব তো ৰিফ্লেক্টিভ লাৰ্নিং বুলি ক'লে হেতু লাৰ্নিংক বুজায় হেতু শিক্ষণক বুজায় যত ল'ৰা ছোৱালীৰ যেটো প্ৰিভিয়াস নলেজ থাকে বা যেটো পাষ্ট নলেজ আছে বা পূৰ্ব যেটো অভিজ্ঞতা আছে সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি হতে নতুন লাৰ্নিং কৰিব নতুন হিয়তে শিক্ষা লাভ কৰিব গতিকে হিয়তৰ তাত অবজাৰভেশন স্কিল থাকিব হিয়তে প্ৰবলেম সলভ কৰিব পাৰিব নিজে নিজে লাৰ্নিং বাই ডুইং হ'ব তো হেতু কোৱা ৰিফ্লেক্টিভ লাৰ্নিং বুলি গতিকে হিয়তৰ কি হ'ব ৰিফ্লেক্ট হ'ব ইয়াতে প্ৰিভিয়াস যেটো নলেজ পাষ্ট যেটো নলেজ বা পূৰ্ব যেটো জ্ঞান তাৰ লগত হিয়তৰ ৰিফ্লেক্ট হৈ নতুন নলেজ হিয়তে গেইন কৰিব নতুন নলেজ হিয়তে একুয়াৰ কৰিব আহৰণ কৰিব গতিকে এটো হৈছে ৰিফ্লেক্টিভ লাৰ্নিং বুলি কয় কিন্তু নন ৰিফ্লেক্টিভ লাৰ্নিংত হেতু নহয় নন ৰিফ্লেক্টিভ লাৰ্নিং কিহৰ প্ৰসেছ হয় এটো হৈছে অপচন নম্বৰ বি ইজ দ্য ৰাইট আনসাৰ ৰট লাৰ্নিং যেটো কোৱা হয় মুখস্থ শিক্ষণ গতিকে মুখস্থ শিক্ষণৰ ওপৰতে গুৰুত্ব দিয়া হয় নন ৰিফ্লেক্টিভ লাৰ্নিং ইয়াত কোনো ধৰণৰ ৰিফ্লেকশন নহয় গতিকে ৰিফ্লেক্টিভ লাৰ্নিংত ৰিফ্লেকশন হয় প্ৰিভিয়াস নলেজৰ ওপৰত বেছ কৰি নতুন নলেজ হিয়তে একুয়াৰ কৰে ঠিক আছে তো এইবিলাক আমি আলোচনা কৰিব লাগিব বা এইবিলাক আমি ভালদৰে পঢ়িব লাগিব তো নেক্সট কুৱেশ্যনটো লৈকে আহিছো কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হোৱাট ইজ টিচিং থ্ৰু ডিডাক্টিভ মেথড গতিকে ডিডাক্টিভ মেথডৰে যেতিয়া আমি শিকোৱা হয় বা অৱৰোহণ পদ্ধতিৰ জৰিয়তে কি শিক্ষণ দিয়া হয় কেনে ধৰণৰ শিক্ষণ দিয়া হয় অৱৰোহণ বা ডিডাক্টিভ মেথডৰ জৰিয়তে তো এইবিলাক আমি আমাৰ ক্লাছত ডিসকাস কৰিছো এইবিলাক ভালদৰে তো যিকিনক তো ইয়াতে যদি আমি চাওঁ যে ডিডাক্টিভ মেথডত কোনটো তলৰ ব্যৱহাৰ হ'ব ফ্ৰম ইজি টু ডিফিকাল্ট ফ্ৰম জেনাৰেল টু স্পেসিফিক আছে ফ্ৰম ম্যাক্ৰো টু মাইক্ৰো এন্ড ফ্ৰম স্পেসিফিক টু জেনাৰেল হয়
তো ইয়াৰ উত্তৰ কোনটো হ'ব তো ইয়াৰ উত্তৰটো জনাৰ আগতে আমি জানিব লাগিব যে ডিডাক্টিভ মেথডতনো হয় কি তো ডিডাক্টিভ মেথডত কি হয় প্ৰথমতে আমাৰ ৰুল বা ফৰ্মুলাবিলাক শিকোৱা হয় তাৰ পিছতহে এক্সাম্পললৈকে যোৱা হয় গতিকে প্ৰথমতে কনসেপ্টৰ বিষয় শিকোৱা হ'ব তাৰ পিছত এক্সাম্পলবিলাকলৈ যোৱা হ'ব কিন্তু আমাৰ আন এটা মেথড আছে এইটো হৈছে ইন্ডাক্টিভ মেথডত প্ৰথমে কি দিয়া হয় প্ৰথমতে এক্সাম্পল দিয়া হয় তাৰ মানে স্পেসিফিক কিবা এটা বস্তু তাত আগতেই কোৱা হয় মানে স্পেসিফিক নিৰ্দিষ্ট এটা উদাহৰণৰ বিষয়ে তাত কোৱা হ'ব আৰু সেই উদাহৰণটোৰ জৰিয়তে ল'ৰা ছোৱালী কনসেপ্টটো শিকোৱা হয় বা তাৰ ফৰ্মুলা বা তাৰ যিটো থিওৰি থাকিব বা তাৰ সূত্ৰ থাকিব সেইটো শিকোৱা হয় গতিকে প্ৰথমতে স্পেসিফিক এটা এক্সাম্পল দিয়া হ'ব সেই এক্সাম্পল বিলাকৰ জৰিয়তে গোটেই কনসেপ্টটো ল'ৰা ছোৱালীক শিকোৱা হয় গতিকে সেইটো হৈছে ইন্ডাক্টিভ মেথড আৰু ডিডাক্টিভ তাৰ অপোজিট হয় তাৰ উলটা হ'ব উলটা কি হ'ব জেনাৰেল টু স্পেসিফিক হয় যেটো অপশন নম্বৰ সি ইজ দ্য ৰাইট আনসাৰ যে জেনাৰেলৰ পৰা স্পেসিফিক যাব যে ইয়াত জেনাৰেল কথাখিনি আগত কোৱা হ'ব বা যিবিলাক সূত্ৰ আছে ৰুল আছে এইবিলাক আগতে কোৱা হ'ব তাৰ পিছত স্পেসিফিক মানে এক্সাম্পললৈকে যোৱা হ'ব গতিকে আপোনালোকে এইটো মনত ৰাখিব কেতিয়াবা এনে ধৰণে থাকিব পাৰে অপচনত যে এক্সাম্পল টু ৰুল বা ৰুল টু এক্সাম্পল এনে ধৰণে থাকিব পাৰে গতিকে যেটো ইন্ডাক্টিভ হয় ইন্ডাক্টিভত আমাৰ এক্সাম্পল টু ৰুল যোৱা হয় কিন্তু ডিডাক্টিভত আমাৰ কি যোৱা হয় ৰুল টু এক্সাম্পল যোৱা হয় তো এইবিলাক আমি জানিব লাগিব যিবিলাক ম্যাক্সিমাম টিচিং আছে এইবিলাক আমি জানিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চনটো লগাইছো কোৱেশ্চন নম্বৰ 4 ইয়াতে সুধিছে এ ষ্টুডেন্ট ইজ এক্সেপশনেল when his performance is significantly যে এজন বা এগৰাকী ছাত্ৰক ব্যতিক্ৰমী বোলা হয় যেতিয়া তেওঁৰ কৰ্ম কুশলতা বিশেষ ৰূপে গড় ছাত্ৰৰ ওপৰত বা তলত গড় ছাত্ৰৰ ওপৰত গড় ছাত্ৰৰ তলত বা গড় ছাত্ৰৰ লেখিয়া গতিকে এক্সেপশনেল বুলি যদি আমি যেতিয়া এগৰাকী ছাত্ৰক এক্সেপশনেল বুলি কওঁ বা ব্যতিক্ৰমী বুলি কওঁ তেনেহলে কোনটো বুজায় ইয়াৰ অপচনৰ কোনটো শুদ্ধ উত্তৰ হ'ব সাধাৰণতে আমি কি কৰো যে এক্সেপশনেল হয় বা ছাত্ৰজন বহুত এক্সেপশনেল হয় মানুহজন বহুত এক্সেপশনেল হয় তাৰ মানে আমাৰ সাধাৰণতে ভবা যায় যে যিখিনি এভাৰেজ ষ্টুডেন্ট হয় তাতকৈ তেওঁ ওপৰত হয় গতিকে তেওঁক এক্সেপশনেল বুলি আমি কওঁ কিন্তু হেতু নহয় এক্সেপশনেল বুলি ক'লে যেটো অপচন নম্বৰ এ ইজ দ্য ৰাইট আনসাৰ এবভ অৰ বিলো দ্য এভাৰেজ ষ্টুডেন্টস যে এভাৰেজ যিসকল ল'ৰা ছোৱালী থাকিব সেই এভাৰেজ ল'ৰা ছোৱালীসকলৰ ওপৰৰখিনিক এক্সেপশনেল বুলি কোৱা হয় আৰু তলৰখিনিক এক্সেপশনেল বুলি কোৱা হয় গতিকে যিসকল বহুত বেছি ভাল হিহঁতো এক্সেপশনেল হয় ব্যতিক্ৰমী হয় আৰু যিসকল এভাৰেজতকৈ তলত হয় হিহঁতো কিন্তু এক্সেপশনেল হয় গতিকে এটো আপোনালোকে মনত ৰাখিব যে এবভ অৰ বিলো দ্য এভাৰেজ ষ্টুডেন্ট গোটেইখিনিকে আমি exceptional বুলি কওঁ next question number 5 ইয়াতে সুধিছে when a teacher communicates his or her students blank is important যে যেতিয়া এজন শিক্ষকে ছাত্ৰ ছাত্ৰীৰ সৈতে যোগাযোগ কৰে তেতিয়া গুৰুত্বপূৰ্ণ হয় যেতিয়া এগৰাকী শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লগত কমিউনিকেট কৰিব বা যোগাযোগ কৰিব তেতিয়া তলৰ কোনটো গুৰুত্বপূৰ্ণ হয় যে ইনডিফাৰেন্স উদাসীনতা সিম্পেথি ডিসগাস্ট আৰু এমপেথি যে সহানুভূতিশীলতা বিতৃষ্ণা আৰু সহমৰ্মিতা তো অপচন কিটা আছে আমি ডাইৰেক্টলি দুটাটো এলিমিনেট কৰিব পাৰো যেটো ইনডিফাৰেন্স যে ল'ৰা ছোৱালীৰ লগত যেতিয়া আমি কমিউনিকেট কৰিম তেতিয়া উদাসীনতাটো হ'ব আমি নালাগিব ডেফিনেটলি এটো আমি এলিমিনেট কৰিব পাৰো বা বিতৃষ্ণাৰ ভাৱো আমাৰ থাকিব নালাগিব এটো আমি ডাইৰেক্টলি এলিমিনেট কৰিব পাৰো গতিকে উত্তৰ হোৱাৰ চান্স আছে সিম্পেথি নহয়তো এমপেথি গতিকে সিম্পেথি মানে আমি জানো সহানুভূতিশীলতা আৰু যেটো এমপেথি মানে আছে সহমৰ্মিতা তো উত্তৰ কি হ'ব উত্তৰ ইয়াতে হ'ব অপচন নম্বৰ ডি হ'ব এমপেথি হ'ব সহমৰ্মিতা এতিয়া সিম্পেথি আৰু এমপেথিৰ মাজত কি পাৰ্থক্য সেইখিনি আমি জানিব লাগিব তো সিম্পেথি আমাৰ সাধাৰণতে যিকোনো ব্যক্তি যেতিয়া দুখ হয় বা কিবা বিপদ হয় তো আমি তেওঁলোকৰ প্ৰতি কি দেখো সহানুভূতিশীল আমি তেওঁলোকৰ লৈ আমি আমাৰ সিম্পেথি আমাৰ থাকে কিন্তু এগৰাকী শিক্ষকৰ ল'ৰা ছোৱালীৰ প্ৰতি সিম্পেথি থাকিব নালাগিব তেওঁলোকৰ প্ৰতি কি থাকিব লাগিব এমপেথি থাকিব লাগিব এতিয়া সিম্পেথি আৰু এমপেথিৰ যেটো মাজত পাৰ্থক্যটো মই ইয়াত দেখুৱাই দিছো আপোনালোকে ছবিৰ জৰিয়তে বেছি ভালদৰে বুজিব পাৰিব সো দুখন ইয়াতে আপোনালোকে ছবি দেখিছে সো ইয়াত প্ৰথমটোত সিম্পেথিৰ বিষয়ে কোৱা হৈছে যে দুজন ইয়াত এজন ল'ৰাৰ ভৰি এখন ভাগিছে এটা লাখুটি লৈ তেওঁ খোজ কাঢ়িছে আৰু তেওঁৰ যেন বন্ধুজনে তেওঁক সাপোৰ্ট কৰিছে আৰু তেওঁৰ প্ৰতি এটা সিম্পেথি তেওঁৰ আছে সহানুভূতি তেওঁৰ আছে গতিকে তেওঁ এই দুখখিনি সেই বন্ধুজনৰ দুখখিনি তেওঁ ফিল কৰিব পাৰিছে অনুভৱ কৰিব পাৰিছে যে তেওঁৰ বন্ধুজনৰ ভৰি এখন ভাঙিছে গতিকে তেওঁৰ কেনে ধৰণৰ অনুভৱ হ'ব পাৰে সেইখিনিটো অনুভৱ কৰিব পাৰিছে গতিকে ইয়াক আমি কি কওঁ সিম্পেথি বুলি আমি কলো কিন্তু এমপেথিটো কেনেকুৱা ব্যতিক্ৰমী হয় সহমৰ্মিতাটো যে ইয়াত ফিল কৰাৰ ওপৰত কি থাকিব আন্ডাৰষ্টেণ্ডিং থাকিব চাওকচোন যে এই একেখন ছবিয়ে একেজন ল'ৰা ভৰি ভাগিছে এজন বন্ধু তো বন্ধুজনে তেওঁক সহায় কৰিছে খোজ কৰাৰ ক্ষেত্ৰত
গতিকে সেই সময়ত তেওঁ অকল যে তেওঁৰ ফিল কৰিছে তেওঁৰ কিবা এটা অসুবিধা হৈছে বা তেওঁৰ কিবা প্ৰব্লেম হৈছে ভৰিখনৰে বা খোজ কাঢ়িব পৰা নাই তো সেইটো তেওঁ ফিল কৰাৰ ওপৰত তেওঁৰ আণ্ডাৰষ্টেণ্ডিং হৈছে তেওঁৰ থিংকিংটো কি হৈ আছে তেওঁৰ মগজুত কি চলি আছে এইটো ওপৰত দেখুওৱা হৈছে যে যেন তেওঁৰো এখন ভৰি ভাগিছে তেওঁ এডাল লাখুটিৰে খোজ কাঢ়ি আছে তেনেধৰণৰ তেওঁৰ অনুভৱ হৈছে গতিকে ইয়াত তেওঁৰ কি হৈছে আণ্ডাৰষ্টেণ্ডিং হৈছে তেওঁৰ দুখখিনি তেওঁৰ যিখিনি সমস্যাখিনি তেওঁ বুজিব পাৰিছে অকল অনুভৱ কৰা নাই তাত আণ্ডাৰষ্টেণ্ডিং হৈছে আণ্ডাৰষ্টেণ্ডিঙৰ জৰিয়তে থ্ৰু এক্সপিৰিয়েঞ্চ তেওঁ এই গোটেইখিনি কথা উপলব্ধি কৰিব পাৰিছে গতিকে আমি শিক্ষকসকলে কি কৰিব লাগিব আমি শিক্ষকসকলক ঠিক ল'ৰা ছোৱালীৰ স্থানত থাকি আমি ভাবিব লাগিব এনেকুৱা নহয় যে ল'ৰাজনৰ পৰা নাই গতিকে তেওঁৰ প্ৰতি এটা আমি চিম্পেথি দেখুৱালে তেনেধৰণৰ নহয় গতিকে আমি কি কৰিব লাগিব যে তেওঁলোকৰ স্থানত থাকি আমি ভাবিব লাগিব যে তেওঁৰ দৰে যদি মই হ'লোহেঁতেন সেই বয়সৰ যদি ল'ৰা মই হ'লোহেঁতেন ছাত্ৰ মই হ'লোহেঁতেন তেনেহ'লে মোৰ কি অনুভৱ হ'লহেঁতেন মোৰ কি আচৰণ হ'লহেঁতেন এই প্ৰশ্নটোৰ উত্তৰত মই কি আচৰণ জনালোহেঁতেন বা আচৰণ দেখুৱালোহেঁতেন তো সেই অনুভৱখিনি আমি কৰিব পাৰিব লাগিব বা সেই আণ্ডাৰষ্টেণ্ডিংখিনি আমাৰ থাকিব লাগিব গতিকে চিম্পেথি নহয় শিক্ষকসকলৰ কি থাকিব লাগিব এমপেথি থাকিব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনলৈ আহিছোঁ 6 নম্বৰ কুৱেশ্যনৰ সুধিছে হুইচ ওৱান ইজ নট এ ক্ৰেটছমাৰ্ছ ক্লাছিফাইড পাৰ্চনেলিটি অন দ্য বেচিছ অফ দিয়াৰ ফিজিকেল ষ্ট্ৰাকচাৰ ইয়াতে সুধিছে নিম্নোক্ত কোনটো ক্ৰেটছমাৰে ব্যক্তিত্বক দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা কাৰক নহয় যে ক্ৰেটছমাৰে কি কৰিছিলে দৈহিক যিটো গঠন ফিজিকেল যিটো ষ্ট্ৰাকচাৰ দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি তেওঁ পাৰ্চনেলিটিৰ ক্লাছিফাই কৰিছিলে ব্যক্তিত্বকটো ভাগ কৰিছে ক্লাছিফাই কৰিছিলে কিহৰ ওপৰত ভিত্তি কৰি ফিজিকেল ষ্ট্ৰাকচাৰৰ ওপৰত এজন মানুহৰ শাৰীৰিক গঠন কেনেধৰণৰ হ'ব সেই গঠনৰ ওপৰত ভিত্তি কৰি তেওঁ ক্লাছিফিকেশ্যন কৰিছিল শ্ৰেণী বিভাজন কৰিছিল এতিয়া প্ৰশ্নত আমাক সুধিছে যে তলৰ কোনটো কাৰকৰ ওপৰত ভিত্তি কৰি তেওঁ ক্লাছিফিকেশ্যন কৰা নাই সেইটো হ'ল প্ৰশ্ন এতিয়া এইটো প্ৰশ্নৰ উত্তৰ জনাৰ আগতে আমি জানিব লাগিব যে তেওঁ কি কাৰকৰ ওপৰত ভিত্তি কৰি তেওঁ ক্লাছিফিকেশ্যন কৰিছিলে সেই বিষয়ে আমি ইয়াতে জানিব লাগিব এতিয়া চাওক প্ৰথমটো তেওঁ কৈছে যে পিকনিক টাইপ বুলি কৈছে প্ৰথমটো কাৰক আছিলে পিকনিক টাইপ বুলি কৈছে সো পিকনিক টাইপত কোনবিলাক মানুহ তাত অন্তৰ্ভুক্ত হৈ আছিলে যিসকল মানুহ শকত হয় অলপমান গলুমলু টাইপৰ হয় বা অলপ চাপৰ হয় তো সেইসকল ব্যক্তিক কি বুলি কৈছে পিকনিক টাইপ বুলি কৈছে আৰু সেই পিকনিক টাইপৰ ব্যক্তিসকল কি হয় ছ'চিয়েল হয় তেওঁলোক সামাজিক হয় সামাজিকভাৱে তেওঁলোক জনপ্ৰিয় হয় সমাজৰ লগত উঠা বহা তেওঁলোকৰ বেছি থাকে কোনখিনি মানুহৰ যিখিনি পিকনিক টাইপ হয় তাৰপিছত দ্বিতীয়তে তেওঁ কৈছিলে এস্থেনিক টাইপ বুলি কৈছে সো এস্থেনিক টাইপসকল যিসকল ক্ষীণ হয় অলপ ওখ হয় কিন্তু ক্ষীণ হয় তো তেওঁলোক হৈছে এস্থেনিক টাইপ বুলি কৈছে আৰু তেওঁলোক সামাজিক নহয় বুলি কৈছে বা কম পৰিমাণে তেওঁলোক সামাজিক হয় আৰু স্কিজোফ্ৰেনিয়া যিটো ৰোগ হয় সেই ৰোগটো তেওঁলোকৰ থাকে বুলি তেওঁ তাত উল্লেখ কৰি টাইপ হয় এস্থেনিকটো 3 নম্বৰত আছে এথলেটিক টাইপ হয় এথলেটিক টাইপৰ যিসকল অন্তৰ্ভুক্ত হ'ব তেওঁলোক হৈছে শাৰীৰিকভাৱে তেওঁলোক সুস্থ হয় ষ্ট্ৰং হয় বহুত এনাৰ্জেটিক হয় শক্তিশালী হয় আৰু তেওঁলোক সাধাৰণতে খেলুৱৈ হয় যিসকল এথলেটিক টাইপ হয় ঠিক আছে তো একেবাৰে শেষত 4 নম্বৰত কৈছিলে ডিছপ্লাষ্টিক টাইপ বুলি কৈছে তো ডিছপ্লাষ্টিক টাইপত কোনসকল পৰিব যে ডিছপ্লাষ্টিক টাইপত পৰিব সেইসকল ব্যক্তি যিসকল এই তিনিওটা কেটেগৰীত যিসকল নাই ব্যক্তি সেইসকল ব্যক্তি কোনোবা হয়তো বহুত বেছি শকতো নহয় বহুত বেছি ক্ষীণো নহয় বা এথলেটিকো নহয় তেনেধৰণৰ ব্যক্তি যিসকল থাকিব তেওঁলোক সকলোবিলাক ডিছপ্লাষ্টিক টাইপত পৰিব গতিকে শাৰীৰিক গঠনৰ ওপৰত ভিত্তি কৰি তেওঁ এই 4টা ভাগত ভাগ কৰিছিলে কোনে ভাগ কৰিছিলে ক্ৰেটছমাৰে ভাগ কৰিছিলে পাৰ্চনেলিটি বা ব্যক্তিত্ব এতিয়া আমি যদি চাওঁ অপশ্যন কেইটা প্ৰথমটোতে দিয়া হৈছে পিকনিক টাইপৰ কথা যে পিকনিক টাইপ যিসকল ফেট বডি হয় শকত হয় আৰু তেওঁলোক ছ'চিয়েল হয় তো এইটো আমাৰ হয় গতিকে আমাৰ প্ৰশ্নত সুধিছে কোনটো নহয় সুধিছে নট বুলি কৈছে তো প্ৰথমটোতো হয় এইটো আমাৰ এনসাৰ নহয় দ্বিতীয়তে ইয়াত এথলেটিক্সৰ কথা কোৱা হৈছে যেটো আমি অলৰেডি ডিসকাস কৰিলো যে এথলেটিক্স সকল ব্যালেন্স বডিৰ হয় তেওঁলোক এনাৰ্জেটিক হয় শক্তিশালী হয় ঠিক আছে 3 নম্বৰত কোৱা হৈছে লেপ্টোসোমেটিক বুলি কৈছে লেপ্টোসোমেটিক মানে যিসকল ক্ষীণ হয় ক্ষীণ বুলি ক'লে আমি অলপ আগতে কি পালো এস্থেনিক টাইপৰ কথা পালো তো সেই এস্থেনিক টাইপটোৱে ইয়াতে বুজোৱা হৈছে লেপ্টোসোমেটিকত বুজোৱা হৈছে তো এটোও আমি পাইছো গতিকে তিনিটাৰ বিষয় পালো কিন্তু আমি ইন্ট্ৰোভাৰ্টৰ বিষয় আমি পোৱা নাই তেও ক্ৰেটছমাৰে ইন্ট্ৰোভাৰ্ট ব্যক্তিসকলৰ কথা কোৱা নাই তেওঁৰ যেটো ক্লাসিফিকেশনত কোৱা নাই গতিকে এইটোৱে আমাৰ কি হ'ব উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব ঠিক আছে গতিকে চাৰিটা যি কাৰকৰ ওপৰত ভিত্তি কৰি তো ক্লাসিফিকেশন কৰিছিল ফিজিক্যাল ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰি তো পাৰ্সোনালিটিৰ ক্লাসিফিকেশন কৰিছে এটো আপোনালোকে মনত ৰাখিব টাইপ কেইটা
তো এতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 7 তো ইয়াতে সুধিছে ইফেক্টিভ টিচিং ইজ এ ৰিজাল্ট অফ যে তলৰ কোনটোৰ বাবে ফলপ্ৰসূ শিক্ষাদান হয় যে তলৰ কোনটোৰ বাবে ফলপ্ৰসূ শিক্ষাদান হ'ব যে ইয়াতে কৈছে শিক্ষকৰ সাধুতা আৰু কৰ্তব্যনিষ্ঠা শিক্ষকৰ বিষয়বস্তুৰ জ্ঞান শিক্ষাদানত শিক্ষকৰ নিয়মানুৱৰ্তিতা আৰু শিক্ষকসকলৰ দ্বাৰা উদ্দেশ্য আধাৰিত শিক্ষাদান তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব হেতু হল প্ৰশ্ন ইফেক্টিভ টিচিং হ'ব লাগিব গোটেই অপচন কিটা যদি আমি পঢ়ি চাও কম্পেয়াৰ কৰি চাব লাগিব অপচন কিটাৰ মাজত তুলনা কৰিব লাগিব যে কোনটো হ'ব পাৰে কোনটো হ'ব নোৱাৰে তো কোনটো বেছি এপ্ৰোপ্ৰিয়েট হ'ব এটো আমি কম্পেয়াৰ কৰি চালে উত্তৰ আমাৰ হ'ব অপচন নম্বৰ ডি অবজেক্টিভ বেসড টিচিং বাই টিচাৰ যে শিক্ষকসকলৰ দ্বাৰা উদ্দেশ্য আধাৰিত শিক্ষাদান হ'ব লাগিব যে আমাৰ শিক্ষাৰ কি থাকিব লাগিব এটা উদ্দেশ্য থাকিব লাগিব ডেফিনেটলি উদ্দেশ্য আছে লৰা ছোৱালীক এটা লেসন পঢ়ালো তো সেই লেসনটো পঢ়াত আমাৰ কি আছে এটা উদ্দেশ্য আছে লেসনটোৰ পৰা কি আউটকাম হ'ব লৰা ছোৱালীক আমি কি শিক্ষা দিম বা হিহঁতৰ কি শিক্ষা হ'ব তো তাৰ এটা লাৰ্নিং আউটকাম থাকিব গতিকে সেই লাৰ্নিং আউটকামটোৰ ওপৰত ভিত্তি কৰি আমি শিক্ষাদান দিব লাগিব অকল হিহঁতক মনোৰঞ্জন দিয়াৰ কাৰণে কিছুমান অলাগতিয়াল কথা কৈছো সময় নষ্ট কৰিছো গতিকে হেতু নহয় অকল হিহঁতক ইন্টাৰেষ্টিং কৰাটো আমাৰ মূল কাম নহয় আমাৰ হৈছে যেটো টিচিংৰ আমাৰ যেটো উদ্দেশ্য থাকিব সেই উদ্দেশ্য সফল কৰি আমি শিক্ষাদান দিব লাগিব তেতিয়াহে সেই টিচিংটো কি হ'ব ইফেক্টিভ হ'ব ঠিক আছে অপচন যেটো 8 কৈছিলে যে টিচাৰ্স অনেষ্টি এণ্ড কমিটমেন্ট যে শিক্ষকসকল অনেষ্ট হ'বই লাগিব ডেফিনেটলি কমিটমেন্ট থাকিব লাগিব কাম কৰাৰ প্ৰতি ক্লাস কৰাৰ প্ৰতি ঠিক আছে তো হেতু হয় তাৰ পিছত কৈছে টিচাৰ্স নলেজ থাকিব লাগিব কন্টেন্টৰ ওপৰত তেওঁৰ জ্ঞান থাকিব লাগিব তেওঁৰ যেটো বিষয় শিকাব সেই বিষয়টোৰ ওপৰত হিতৰ গভীৰ জ্ঞান থাকিব লাগিব শিক্ষক গৰাকী তো হেতু হয় তাৰ পিছত কৈছে টিচাৰ্স ৰেগুলাৰিটি হ'ব লাগিব টিচিংৰ ক্ষেত্ৰত ৰেগুলাৰ হ'ব লাগিব তো হেতু হয় কিন্তু এই কটেগিটাৰ লগত যদি আমি কম্পেয়াৰ কৰি চাও সকলকে এপ্ৰোপ্ৰিয়েট হ'ব বি টু যে অবজেক্টিভ বেসড টিচিং যে টিচিংৰ যেটো আমাৰ আউটকাম হ'ব পাৰে এটা লেসন শিকোৱাৰ পিছত লৰা ছোৱালী যিখিনি বুজি পাব লাগে বা লৰা ছোৱালী যিখিনি জ্ঞান হ'ব লাগে সেইখিনি আমি দিব পাৰিছো না পৰা নাই হেতু সকলকে ইম্পৰ্টেন্ট হয় এতিয়া কন্টেন্টৰ ওপৰত তেওঁৰ গভীৰ জ্ঞান আছে ঠিক আছে ধৰি ললো কন্টেন্টৰ ওপৰত তেওঁৰ গভীৰ জ্ঞান আছে কিন্তু তেওঁৰ কোনো লেসন প্ল্যানিং নাই কোনো প্ল্যানিং নহকে তেও শিকাইছে আগৰ লেসনটোৰ লগত পিছৰ লেসনটোৰ মাজত যেটো কানেকশন থাকিব সেই কানেকশন বিলাক তেও কৰিব লাগিব তাৰ উপৰিও তাৰ যেটো আউটকাম হ'ব সেই আউটকামটোৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে অকল আমাৰ কন্টেন্টৰ ওপৰত নলেজ থাকিলে নহব আমি সিস্টেমেটিক্যালি লৰা ছোৱালী সকলোবিলাক বিষয় শিকাব পৰাটোহে হৈছে আমাৰ ইফেক্টিভ টিচিং হ'ব গতিকে সেই কাৰণে ইয়াতে অপচন নম্বৰ ডি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটো লগাইছো কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে which of the following is related with teaching skill যে তলৰ কোনটো শিক্ষণ দক্ষতাৰ সৈতে জড়িত শিক্ষণ দক্ষতাৰ সৈতে টিচিং স্কিলৰ সৈতে জড়িত তলৰ কোনটো যে টিচাৰ সকলৰ আমাৰ কি থাকিব লাগিব কিছুমান স্কিল থাকিব লাগিব আমি বিভিন্ন মেথড ব্যৱহাৰ কৰি লৰা ছোৱালী শিকাব পাৰো কিন্তু সেই শিকোৱাতে সেই মেথড বিলাক ব্যৱহাৰ কৰোতে লৰা ছোৱালী শিকাওতে আমাৰ স্কিলৰ প্ৰয়োজন হয় গতিকে যিসকল শিক্ষকৰ স্কিলৰ অভাৱ থাকে তেওঁলোকে ইফেক্টিভলি কিন্তু টিচিং কৰিব নোৱাৰে যিমানে ভাল মেথড তেওঁলোক নিদিয়ক কিয় যিমানে ভাল টিচিং লাৰ্নিং মেটেৰিয়েল তেওঁক দিছে টিএলএম দিয়া হৈছে টিচিং এইডছ দিয়া হৈছে টেকনলজি তেওঁলোক দিয়া হৈছে তথাপিও তেওঁ শিকাব নোৱাৰিব যদি তেওঁৰ স্কিল নাথাকে গতিকে ইয়াতে কোনটো শিক্ষণ দক্ষতাৰ সৈতে জড়িত বা কৌশল বুলিও ক'ব পাৰি টিচিং স্কিলৰ লগত জড়িত হয় সো ব্ল্যাকবোৰ্ড ৰাইটিং সলভিং কোৱেশ্চনছ আস্কিং কোৱেশ্চনছ এণ্ড অল অফ দিস তো উত্তৰ অপচন নম্বৰ ডি হ'ব এই সকলোবোৰে হৈছে টিচিং স্কিলৰ অন্তৰ্ভুক্ত হয় যে ব্ল্যাকবোৰ্ডত আমি কেনেদৰে লিখিম শিক্ষকসকলৰ সেই স্কিলটো থাকিব লাগিব ব্ল্যাকবোৰ্ডখন আমি কেনেদৰে ইউজ কৰিম লৰা ছোৱালীৰ সন্মুখত গতিকে হেতু আমি জানিব লাগিব আখৰবিলাক কেনেদৰে লিখিব লাগে কোনটো আখৰ ডাঙৰকে কোনটো সৰুকে লিখিব লাগিব তো এইবিলাক প্ৰপাৰলি আমি ব্ল্যাকবোৰ্ডখন কেনেদৰে ইউজ কৰো সেইবিলাক আমি জানিব লাগিব আমি এইবিলাক ক্লাছত আমি ডিসকাস কৰিছিলো যে নহওক তো নেক্সট আছে সলভিং কোৱেশ্চন যে প্ৰশ্নবিলাক কেনেদৰে সলভ কৰিব লাগিব হেতু স্কিলটোৰ থাকিব লাগিব আস্কিং কোৱেশ্চনছ কেনে ধৰণৰ প্ৰশ্ন লৰা ছোৱালী খুদিব টিচিংৰ সময়ছত ওপেন এন্ডেড কোৱেশ্চন খুদিব না ক্লোজ এন্ডেড কোৱেশ্চন খুদিব তো এইবিলাক তো জানিব লাগিব কোন সময়ত কি ধৰণৰ প্ৰশ্ন খুদা প্ৰয়োজন হ'ব কোনটো লেসনৰ পৰা কেনে ধৰণৰ প্ৰশ্ন খুদিলে হিয়তৰ পৰা আমি আউটকাম খিনি পাম বা হিয়তে যিখিনি শিকিছে তেওঁলোকৰ পৰা ফিডবেক খিনি পাম সেইখিনি জানিব লাগিব গতিকে গোটেইকেইটা টিচিং স্কিলৰ ভিতৰতে পৰে ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্চন নম্বৰ 9 লৈকে তো ইয়াতে সুধিছে দা মেইন ৰেসপন্সিবিলিটি অফ টিচাৰ ইজ যে শিক্ষকৰ মূল দায়িত্ব কি শিক্ষক এজনৰ মূল ৰেসপন্সিবিলিটি বা দায়িত্ব কি হয় তো ইয়াত কোৱা হৈছে যে শৈক্ষিক অভিজ্ঞতাৰ পৰিকল্পনা কৰা অভিভাৱকৰ সৈতে সম্পৰ্ক বৃদ্ধি কৰা পাঠদানৰ দক্ষতাৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰা আৰু প্ৰশাসনিক নীতি ৰূপায়ণ কৰা তো ইয়াৰে কোনটো শিক্ষক এজনৰ মূল দায়িত্ব হয় বা মেইন ৰেসপন্সিবিলিটি হয় হেতু হল প্ৰশ্ন তো আমি যদি অপশন কিটা চাও তো উত্তৰ অপশন নম্বৰ ডি হ'ব ইমপ্লিমেন্টেশন
এক্সপেৰিমেণ্টিং উইথ টিচিং স্কিল হ'ব অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ এক্সপেৰিমেণ্টিং উইথ টিচিং স্কিল হ'ব যে তেওঁৰ টিচিং যিবিলাক স্কিল আমি অলপ আগত যিটো আলোচনা কৰিলোঁ যে এজন শিক্ষকৰ কিছুমান স্কিল থাকিব লাগিব টিচিঙৰ স্কিল থাকিব লাগিব এতিয়া এই টিচিং স্কিলবিলাক আমি এক্সপেৰিমেণ্ট বা সেইবিলাক আমি পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগিব সেইবিলাক আমি কি কৰি থাকিব লাগিব পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগিব এনেধৰণৰ নহয় যে মোৰ স্কিল যিখিনি আছে সেইখিনি স্কিলে সাফিচিয়েণ্ট হ'ব গতিকে সময় পাৰ হোৱাৰ লগে লগে আমি ডেইলি আমি কি কৰিব লাগিব আমাৰ স্কিলখিনি ইমপ্ৰুভ কৰিব লাগিব মোৰ স্কিলখিনিত ক'ত কি অভাৱ আছে সেই অভাৱখিনি মই পৰীক্ষা নিৰীক্ষা কৰি ওলাব লাগিব যে কিয় ল'ৰা ছোৱালী শিকাব পৰা নাই বা কিয় ল'ৰা ছোৱালী শিকিব পৰা নাই ইমান লেহেমীয়া হৈছে তো ক'ত মোৰ স্কিলৰ অভাৱ হৈছে তো সেইবিলাক পৰীক্ষা নিৰীক্ষা কৰি আমি ওলাব লাগিব আৰু নিজৰ স্কিলখিনি আমি কি কৰিব লাগিব ইমপ্ৰুভ কৰিব লাগিব গতিকে ল'ৰা ছোৱালী অনুযায়ী আমি স্কিলবিলাক ইমপ্ৰুভ কৰি থাকিব লাগিব যদি বহুত বেছি ভাল ল'ৰা ছোৱালী আহিছে বহুত টেলেণ্টেড ল'ৰা ছোৱালী আছে ক্লাছত গতিকে তেওঁলোক শিকোৱাৰ বাবে এজন স্কিল টিচাৰ লাগিব গতিকে তেতিয়া মই কি কৰিব লাগিব মোৰ স্কিলখিনি ইমপ্ৰুভ কৰিব লাগিব গতিকে সেইকাৰণে এজন শিক্ষক তেওঁৰ মূল দায়িত্ব হ'ব যে তেওঁৰ স্কিলখিনি তেওঁ ইমপ্ৰুভ কৰি থকাটো তেওঁৰ মূল দায়িত্ব গতিকে তেওঁ সদায় তেওঁৰ যিবিলাক স্কিল আছে টিচিং স্কিল তো সেইখিনি তেওঁ ইমপ্ৰুভ কৰি থাকিব লাগিব পৰীক্ষা নিৰীক্ষা কৰি থাকিব লাগে যে ক'ৰবাত কিবা আখোৱা আছে নেকি যদি আছে তেনেহ'লে সেইখিনি ইমপ্ৰুভ কৰিব লাগিব ঠিক আছে বাকীকেইটা যদি চাওঁ যে প্লেনিং এডুকেশ্যনেল এক্সপেৰিয়েঞ্চেছ যে শৈক্ষিক অভিজ্ঞতাৰ পৰিকল্পনা কৰা এইবিলাক আমাৰ পাৰ্ট হয় এইবিলাকো কৰিব লাগিব যেনে পেৰেণ্টছৰ লগত ভাল এটা ৰিলেশ্যন থাকিব লাগে ডেফিনেটলি থাকিব লাগিব বা এডমিনিষ্ট্ৰেটিভ যিবিলাক পলিচি আছে বা প্ৰশাসনিক নীতি ৰূপায়ণ এইবিলাকো থাকিব কিন্তু মূল যিটো দায়িত্ব বুলি ক'লে আমি এইটো হ'ব ইয়াত মূল দায়িত্ব আমাৰ এই অপশ্যনকেইটাৰ ভিতৰত এতিয়া আমি অপশ্যনকেইটাৰ একৰ্ডিং টু আমি অপশ্যনহে এনচাৰ দিম গতিকে অপশ্যনত যদি আৰু বেলেগ অপশ্যন আহে তেতিয়া কিন্তু এইটো এনচাৰ আমাৰ নহ'বও পাৰে যদি ইয়াতকৈ আৰু এপ্ৰপ্ৰিয়েট যদি এনচাৰ অপশ্যন ইয়াত থাকে এটা ছাপ'জ এ বা বিত চিতকৈ আৰু বেছি এপ্ৰপ্ৰিয়েট এটা অপশ্যন আছে তেতিয়া কিন্তু সেইটো এনচাৰ হ'ব গতিকে আমি সেইকাৰণে অপশ্যনছবিলাক ভালদৰে ৰিড কৰিব লাগিব পঢ়িব লাগিব বুজিব লাগিব তাৰপিছত এনচাৰ কৰিব লাগিব ঠিক আছে তো এতিয়া নেক্সট কুৱেশ্যন আৰু লাষ্ট কুৱেশ্যন হয় এইটো 10 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে যে টেকনিক্স ফৰ ফষ্টাৰিং ক্ৰিয়েটিভিটি ইন চিলড্ৰেন ইনক্লুড যে শিশুৰ মাজত সৃজনশীলতাৰ বিকাশৰ কৌশলসমূহে অন্তৰ্গত কৰে যে শিশুসকলৰ মাজত সৃজনশীলতা বা ক্ৰিয়েটিভিটি বিকাশৰ কৌশলসমূহে অন্তৰ্গত কৰে তলৰ কোনটো অন্তৰ্গত হৈ থাকে সৃজনশীলতা বিকাশৰ ক্ষেত্ৰত যেনে কনচেপ্ট প্ৰেজেণ্টেশ্যন আছে ধাৰণা উপস্থাপন প্ৰব্লেম ছলভিং সমস্যা সমাধান গ্ৰুপ ডিছকাশ্যন দলীয় আলোচনা অল অফ দ্য এবভ ওপৰৰ সকলো গতিকে ইয়াৰে কোনকেইটা অন্তৰ্ভুক্ত হৈ থাকে সৃজনশীলতাৰ বিকাশৰ ক্ষেত্ৰত বা ক্ৰিয়েটিভিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত তো ক্ৰিয়েটিভিটি মানে কি আমি সকলোৱে জানো নতুনকৈ কিবা এটা ল'ৰা ছোৱালী ক্ৰিয়েট কৰাটোৱে হৈছে ক্ৰিয়েটিভিটি গতিকে যিসকল ল'ৰা ছোৱালী ক্ৰিয়েটিভিটি থাকিব সেই তেওঁলোকে নতুন নতুন বস্তু সৃষ্টি কৰিব পাৰে পুৰণি অভিজ্ঞতাৰ ওপৰত বেছ কৰি নতুন অভিজ্ঞতা একুৱায়াৰ কৰিব পাৰে আহৰণ কৰিব পাৰে যিকোনো পুৰণি আমাৰ যি অভিজ্ঞতা আছে অলপমান কিবা আমি জানো সেই টপিকটোৰ ওপৰত তো তাৰ ওপৰত বেছ কৰি নতুনকৈ লাৰ্ণিং কৰে নতুনকৈ তথ্য আহৰণ কৰিব গতিকে সেইখিনি হৈছে আমাৰ সৃজনশীলতা মানে নতুনকৈ তেওঁলোকে সৃষ্টি কৰিব পৰাৰ যিটো ক্ষমতা আৰু এই ক্ষমতাটো আমি বিকাশ কৰাৰ বাবে চেষ্টা কৰিব লাগে তেতিয়াহে ভৱিষ্যতে সেই ছাত্ৰজন বা সেই শিশুটি বা সেই ল'ৰা বা ছোৱালীজনী কি হ'ব পাৰে এজন ব্যক্তি হ'ব পাৰিব ক্ৰিয়েটিভ এজন পাৰ্চন হ'ব পাৰে ঠিক আছে তো ইয়াতে কোনকেইটা অন্তৰ্ভুক্ত হয় ওপৰৰ গোটেইকেইটা অন্তৰ্ভুক্ত হৈ থাকিব যেনে কনচেপ্ট প্ৰেজেণ্টেশ্যন ধাৰণা উপস্থাপন অন্তৰ্ভুক্ত হৈ থাকিব গতিকে যেতিয়া সিহঁতক ধাৰণা উপস্থাপন কৰিবলৈ দিয়া হ'ব কনচেপ্ট এটা সিহঁতক প্ৰেজেণ্ট কৰিবলৈ দিয়া হ'ব তেতিয়া সিহঁতৰ প্ৰত্যেকজনৰে ধাৰণাবিলাকৰ কথা আমি জানিব পাৰিম যেনে ল'ৰা ছোৱালীসকলক ধাৰণা এটাৰ উপস্থাপন কৰিবলৈ দিয়া হ'ল প্ৰত্যেকে ধাৰণাবিলাক উপস্থাপন কৰিব গতিকে প্ৰত্যেকজনৰে নতুন নতুন কিছুমান কথা আমি সকলোৱে জানিব পাৰিম ঠিক তেনেদৰে প্ৰব্লেম এটা সিহঁতক যদি ছল্ভ কৰিবলৈ দিয়া হয় সেই প্ৰব্লেমটো ছল্ভ কৰোঁতে সিহঁতৰ তাত ক্ৰিয়েটিভিটি ডেভেলপ হ'ব নতুন তথ্য আহৰণ কৰিব সেই প্ৰব্লেমটো ছল্ভ কৰাৰ বাবে নতুন নতুন তথ্য বিচাৰিব গতিকে তাৰ জৰিয়তে সিহঁতৰ কি হ'ব ক্ৰিয়েটিভিটি ডেভেলপ হ'ব আৰু গ্ৰুপ ডিছকাশ্যনৰ জৰিয়তে হ'ব যেতিয়া গ্ৰুপত আলোচনা কৰিব তো আলোচনা কৰোঁতে প্ৰতিজনৰে নিজা নিজা আইডিয়াবিলাক নিজা ধাৰণাবিলাক আগবঢ়াব আৰু তাৰ পৰা কি হ'ব নতুন নতুন তথ্য আহৰণ কৰিব পাৰিব ইজনে আনজনৰ পৰা নতুন নতুন তথ্য আহৰণ কৰি যিটো সৃজনশীলতাৰ যিটো বিকাশ হ'ব গতিকে ওপৰৰ গোটেইকেইটাই ক্ৰিয়েটিভিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত সহায় কৰে ঠিক আছে তো এনেধৰণৰ কুৱেশ্যনছবিলাক আমি চাব লাগিব প্ৰেক্টিছ কৰিব লাগিব আৰু তাৰ আগতে আমি ডিটেইল গোটেই চিলেবাছৰ টপিকবিলাক আলোচনাও কৰিব লাগিব জানিব লাগিব ডিটেইল তাৰপিছত আমি কুৱেশ্যন এনচাৰ ডিছকাছ কৰিব লাগিব গতিকে এনেধৰণৰ কুৱেশ্যন এনচাৰ আমি আগলৈ ডিছকাছ কৰি থাকিম গতিকে যদি এই ভিডিঅ'টি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটিও প্ৰেছ কৰি দিব চ' চি ইউ ইন দ্য নেক্সট ওৱান থেংক ইউ